হায়দৰাবাদত এটা বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এই অগ্নিকাণ্ডত এই মুহূৰ্তলৈকে প্ৰাণ হেৰুৱাইছে 16 জনকৈ লোকে। ঐতিহাসিক চাৰমিনাৰৰ সমীপত এই ভয়ংকৰ অগ্নিকাণ্ড। চাৰমিনাৰৰ সমীপত গুলজাৰ হাউচ নামৰ এটা অট্টালিকাত এই জুইৰ সূত্ৰপাত হ'ল। সন্দেহ কৰা হৈছে যে শ্বৰ্ট চাৰ্কিটৰ ফলতে এই জুইৰ সূত্ৰপাত হৈছে। ইতিমধ্যে এখন মুকুতাৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল এই বিধ্বংসী অগ্নিকাণ্ডত আৰু এতিয়ালৈকে 16 জন লোকে এই অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে। পৰ্যাপ্ত পৰিমাণৰ সঁজুলি নথকাৰ বাবে জুই নিৰ্বাপনত ব্যৰ্থ হৈছে অগ্নি নিৰ্বাপক বাহিনী। অট্টালিকাটোৰ প্ৰথম মহলাত আছিল মালিকৰ ঘৰ আৰু ইতিমধ্যে মালিকে অভিযোগ আনিছে যে কেৱল মাত্ৰ অগ্নি নিৰ্বাপক বাহিনীৰ ব্যৰ্থ হোৱাৰ বাবে এই জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে, য'ত ইমান কেইজন লোকে প্ৰাণ হেৰুৱাইছে আৰু বহু কেইজন লোক ইতিমধ্যে আহত হৈছে। আহত লোকসকলক ততাতৈয়াকৈ স্থানীয় হস্পিটেলত ভৰ্তি কৰা হৈছে। ঘটনাস্থলীত ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী জে কিষাণ ৰেড্ডী উপস্থিত হৈছেকৈ সমগ্ৰ ঘটনাৰ বুজ লৈছে আৰু এই অগ্নিকাণ্ডৰ সন্দৰ্ভত তেওঁ ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ফোনযোগে অৱগত কৰা বুলি জানিব পৰা গৈছে।